Hello everyone, how are you? Hope you all are fine. Myself Dr. Saiful Alam Siddiq, and today I will teach you a very interesting chapter from class 12 called Molecular Basis of Inheritance. In Assamese, it is called Bonghogotir Anobik Bhikti. This chapter is very interesting chapter. From this chapter, so many neat questions, aim questions are coming. And from this chapter, actually, most of the conceptual things are there in this chapter. And this chapter totally under molecular biology. So that means molecular level knowledge required to understand all the topic in this chapter. Actually, অসমৰ লৰা ছোৱালীৰ কাৰণে অলপ প্ৰবলেম হৈ যায় এইটো চেপ্টাৰৰ কাৰণে সো চেপ্টাৰটো অসমীয়া যেটো এনসিইআৰটি তাত যেনেকৈ লিখা আছে তো যিবিলাক শব্দ তাতে আছে শব্দবিলাক পৰিচয় হতে বহুত সময় লাগি যায় সো হি কাৰণে চেপ্টাৰটো পিছত গৈ কঠিন হৈ যায় আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সো মই এই ভিডিঅ'টোৰ জৰিয়তে অসমীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও মানে চেষ্টা কৰিম যে বস্তুখিনি বুজোৱাৰ কাৰণে আৰু ইংলিশ মিডিয়াম ষ্টুডেন্টৰ কাৰণে মই চেষ্টা কৰিম গুটেখিনি ৰিসোৰ্স দিয়াৰ কাৰণে আৰু এই চেপ্টাৰটো মই একদম word by word মই পঢ়াম আৰু কোনো ঠাইতে যাতে ডাউট না থাকে হেনেকুৱা কৈ মই পঢ়াম যাতে কোনো ঠাইতে ডাউট না থাকে যিবিলাক ঠাইত ষ্টুডেন্টৰ ডাউট থকাৰ কথা হেবিলাক ঠাইত মই টাচ কৰিম যাতে বস্তুখিনি ক্লিয়াৰ হয় তথাপিও যদি তোমালোকৰ ডাউট থাকি যায় then you can contact me তোমালোকে মোক কন্টাক্ট কৰিব পাৰা even you can put a comment in the comment box তো কমেন্ট দিব পাৰা আৰু তোমালোকে মোৰ লগত কন্টাক্ট কৰিব পাৰা saifulasam@gmail.com. You can send me mail on saifulasam@gmail.com. তো তাতে তোমালোকৰ even I can send Assamese medium মোৰ নিজৰ হাতে লিখা নোট আছে তো ধুনিয়াকৈ বনোৱা হৈছে এইটো চেপ্টাৰৰ So with pictures, everything is there. So ধুনিয়াকৈ বনোৱা আছে এইটো পুৰা চেপ্টাৰটো সো যদি কাৰোবাৰ এটো নোট Assamese medium or PDF নোট লাগে তেনেহলে মোৰ ইয়াত এটা মেইল পঠালে হ'ব মই মেইলত PDF ফাইলটো পঠাই দিম Assamese medium নোট English medium নোট তো available in internet though if you want the note English medium নোট যদি লাগে তোমালোকে মোৰ খুজিব পাৰা you can contact me through this Gmail I will send the English note as well as Assamese note so আৰম্ভ কৰো চেপ্টাৰটো সো to know about the DNA the first thing so this chapter is totally molecular basis তো ইনহেৰিটেন্স মানে বংশগতি যেটো তাৰ আণবিক ভিত্তি কি সো তাৰ আণবিক ভিত্তি তোমালোকে নিশ্চয় জানা that is DNA বা RNA তো এই DNA বস্তুটোৰ বিষয়ে একদম A to Z জানিব লাগিব ইয়াতে সো এইটো লেকচাৰৰ দ্বাৰা তোমালোকৰ এটা দুটা লাভ হ'ব এটা হল ফাৰ্স্ট ইয়াৰত তোমালোকে যেটো বায়োমলিকুল চেপ্টাৰ আছে তাৰ অলপখিনি আভাস পাবা নিউক্লিক এসিড আছে এটা বায়োমলিকুল আছে তাৰ ফাৰ্স্ট ইয়াৰৰ কাৰণে উপকৃত হ'ব সেকেন্ড ইয়াৰৰ কাৰণে টোটাল এটা চেপ্টাৰটোই আছে প্লাস ইয়াত মলিকুলাৰ ষ্ট্ৰাকচাৰ অফ DNA আছে সো কিছুমান এক্সপেৰিমেন্ট আছে ট্ৰান্সলেশন আছে ট্ৰান্সক্ৰিপশন আছে মই চেষ্টা কৰিম হেবিলাক টপিক তোমালোকৰ কাৰণে ইজি কৰি দিয়াৰ কাৰণে যাতে হেবিলাক টপিক মই একদম মানে A to Z বুজোৱাৰ কাৰণে চেষ্টা কৰিম মই সো হেবিলাক টপিক টান যেন লাগিলো কিন্তু আসলে ইমান টান নহয় যদি বুজোৱা যায় ভালকৈ তো মই চেষ্টা কৰিম হেবিলাক ট্ৰান্সলেশন প্ৰসেস ট্ৰান্সক্ৰিপশন প্ৰসেস ৰেপ্লিকেশন প্ৰসেস কেনেকৈ হয় হেবিলাক একদম ক্লিয়াৰলি বুজোৱাৰ কাৰণে মই চেষ্টা কৰিম তো এতিয়া আজি যেটো আৰম্ভ কৰিব ওলাইছো একচুয়ালি হেটো মই DNA এর বিষয়ে আৰম্ভ কৰিম নিউক্লিক এসিড তো একদম প্ৰথমৰ পৰাই যাও সো এটো মছিলো তো মই কিছুমান কোশ্চেন এৰি থাকিম যে DNA কিয় কোৱা হয় বা RNA কিয় কোৱা হয় আমি জানো DNA জেনেটিক ম্যাটেৰিয়েল DNA হয় কিছুমান জীৱৰ জিনীয় পদাৰ্থ ইফালে জেনেটিক ম্যাটেৰিয়েল কিয় কোৱা হয় হেতু আলোচনা কৰিম আৰু ইয়াক DNA কিয় কোৱা হয় DNA কিয় কোৱা হয় আমি জানো DNA ফুল ফৰ্ম ডিঅক্সিৰাইবোনিউক্লিক এসিড তোমালোকে জানা আৰু RNA এর ফুল ফর্ম হল রাইবোনিউক্লিক এসিড তো ডিঅক্সিরাইবোনিউক্লিক এসিড এই ডিঅক্সি কিয়ৰ কাৰণে কোৱা হয় DNA এর ডিঅক্সি কিয় কোৱা হয় হেতু আমি জানিব লাগিব রাইবো কিয় কোৱা হয় এন্ড নিউক্লিক এসিড কিয় কোৱা হয় প্ৰতিটো শব্দ আমি জানিবৰ চেষ্টা কৰিম ডিঅক্সি
রাইবোনিউক্লিক অ্যাসিড তো ইয়ার ইচ অ্যান্ড এভরি ওয়ার্ড আই উইল পোস্টমৰ্টম মই প্ৰতিটো শব্দ মই পোস্টমৰ্টম কৰিম ডিঅক্সি কিয় কোৱা হয় রাইবো কিয় কোৱা হয় এণ্ড নিউক্লিক কিয় কোৱা হয় এচিড কিয় কোৱা হয় আই উইল ফাইণ্ড অল দ্য এনচাৰ বা আৰএনএক রাইবোনিউক্লিক অ্যাসিড কিয় কোৱা হয় তো আরএনএক রাইবো কিয় কোৱা হয় নিউক্লিক অ্যাসিড কিয় কোৱা হয় আমি সব বস্তু জানিম সো আই উইল পোস্টমৰ্টম দ্য ওয়ার্ড ইটসেল্ফ সো তোমালোকৰ একো প্ৰব্লেম মই এইটো চেপ্টাৰত নাৰাখোঁ সো মই একদম বিগিনিঙৰ পৰা আৰম্ভ কৰিম আই উইল গিভ দ্য আনচাৰ লেটাৰ why the DNA is called deoxyribonucleic acid and why DNA is acid, why it is nucleic and why it is deoxyribo and why it is ribo. I will give all the answer in this lecture. Okay, let's begin the chapter. Dear student, আমি জানো DNA বা নিউক্লিক অ্যাসিড কোড থাকে দ্য লোকেশন সো লোকেশন তোমালোকে জানা সো লোকেশন ইজ অ্যাকচুয়ালি ইন দ্য নিউক্লিয়াস তো কোড থাকে ডিএনএ নিউক্লিক অ্যাসিডত নিউক্লিয়াসত থাকে কোড থাকে নিউক্লিয়াসত থাকে তো ইয়াতে ডিএনএটো থাকে কেনেকৈ ডিএনএটো থাকে সো ডিএনএটো থাকে কেনেকৈ ক্ৰোমেটিন হিচাপে থাকে এইটো চোৱা ক্ৰোমেটিন হিচাপে থাকে তো ক্ৰোমেটিন যদি এটা জুম কৰা যায় তো এই ক্ৰোমেটিনটো ডিউৰিং সেল ডিভিজন দিস ক্ৰোমেটিন উইল একচুয়ালি টেক এ ফর্ম অফ ক্ৰোমোজোম এই ক্ৰোমেটিনটোৱে যেতিয়া সেল ডিভিজন কৰিব ল'ব কোকটোক বিভাজন কৰিব ল'ব তেতিয়া এই ক্ৰোমোজোমৰ নিচিনা নাথাকে তোমালোকে সেল সাইকেল আৰু সেল ডিভিজনত তোমালোকে পাই আহিছা দিস ক্ৰোমোজোম উইল কনডেন্স ঘনীভৱন হ'ব এই ক্ৰোমেটিনৰ এই ক্ৰোমেটিন ঘনীভৱন বা কনডেন্স হৈ কি হৈ যাব ক্ৰোমোজোম হৈ যাব তেনেহ'লে মই ক্ৰোমেটিনটো মুছি দি ইয়াত ক্ৰোমোজোম আঁকি দিওঁ তেনেহ'লে তোমালোকে গম পালা যে কেনেকৈ ক্ৰোমেটিন কেতিয়া ক্ৰোমেটিন থাকে আৰু কেনেকৈ ক্ৰোমোজোম থাকে একচুয়ালি যেতিয়া কোকটোৱে বিভাজন নকৰে যেতিয়া সেলটোৱে সেল ডিভিজন নকৰে তেতিয়া থাকে ক্ৰোমেটিন যেতিয়া সেলটোৱে সেল ডিভিজন কৰিব লাগে ডিউৰিং সেল ডিভিজন প্ৰসেস এইটোৱে ক্ৰোমোজোমৰ ফৰ্ম লয় ক্ৰোমোজোম হৈ যায় ক্ৰোমেটিন বিলাক ক্ৰোমোজোম হৈ যায় তোমালোকে জানা ডিউৰিং সেল ডিভিজন এতিয়া এই ক্ৰোমোজোমৰ কোড থাকে ডিএনএ এই ক্ৰোমোজোমত ডিএনএ বিলাক থাকে সো এই ডিএনএ বিলাক কেনেকৈ থাকে তোমালোকক অলপ পিছত এটা টপিক পঢ়াম যে প্যাকেজিং অফ ডিএনএটো কেনেকৈ প্যাকেজ হয় তো এটলিস্ট আমি গম পালো কোড থাকে নিউক্লিয়াছত থাকে সেলৰ নিউক্লিয়াছত থাকে কোক কেন্দ্ৰত ডিএনএ থাকে এইটো আমি পাই গলো ঠিক আছে এইটো হল কোক আছিল ধৰা এইটো কোখৰ কোড থাকে কোখৰ কোক কেন্দ্ৰত ডিএনএ পোৱা যায় তো এতিয়া কোৱা হয় যে খালি এই ডিএনএটো জেনেটিক মেটেৰিয়েল হিচাপে কাম কৰে জিনীয় পদাৰ্থ হিচাপে কাম কৰে ইনহেৰিটেন্স এজনৰ শৰীৰৰ পিতা মাতাৰ শৰীৰৰ পৰা সন্তান লৈ চৰিত্ৰ কঢ়িয়াই লৈ যায় বা ক্যাৰেক্টাৰ লৈ যায় কেনেকৈ লৈ যায় ক'ত লৈ যায় হেবিলাকো চাম আমি ক'ত থাকে ক্যাৰেক্টাৰবিলাক কেনেকৈ থাকে ডিএনএত এভৰিথিং উইল নো সো ডোন্ট চিন্তা কৰিব একো নালাগে সো এতিয়া মই কৈ দিলোঁ যে ক্ৰোমোজোমত থাকে কেনেকৈ থাকে আই উইল টক ইন এ ডিফাৰেণ্ট টপিক কল্ড দ্য প্যাকেজিং অফ ডিএনএ কেনেকৈ প্যাকেজ হৈ থাকে কেনেকৈ সেলৰ ভিতৰত থাকে একচুয়ালি most of the cases all the plant in the world all the animal in the world actually they have the DNA is the main genetic material so DNA থাকে প্ৰধান যেটো জিনীয় পদাৰ্থ কিন্তু কিছুমান ভাইৰাছত the main genetic material is RNA here যেনেকৈ তোমালোকে ধৰা HIV virus so in HIV virus the genetic material the main genetic material is not DNA it is single stranded RNA so this is RNA so the RNA can be genetic material RNA জিনীয় পদাৰ্থ হ'ব পাৰে যেনেকুৱা চোৱা HIV ভাইৰাছত কি দেখা পাই আছা RNA জিনীয় পদাৰ্থ দেখি আছা that means some viruses they have RNA and the RNA is acting as a main genetic material example HIV virus so ইয়াত
এইটো ভাইরাসত RNA to genetic material হিসাবে কাম কৰি আছে this RNA is actually acting as a genetic material but in the most of the cases all the animal cell and plant cell যিমান প্ৰাণী কোষ আছে যিমান উদ্ভিদ কোষ আছে সবৰ ভিতৰতে কি আছে DNA আছে আৰু DNA টো মেইন genetic material হিসাবে কাম কৰে আৰু DNA টো কোত থাকে কোষ কেন্দ্ৰ বা নিউক্লিয়াছত থাকে ওকে ডিয়াৰ স্টুডেন্ট এইখিনি আমি জানি ললো যে কোত কোত থাকে কোত কোত না থাকে ওকে সো এই ডিএনএ টো আবিষ্কাৰ হৈছিল কেতিয়া বা কেতিয়া কোনে কেতিয়া গম পালে যে ইয়াক কোনে কেতিয়া প্ৰথমে গম পালে সো ইট ইজ 1969 এইটো সনত কোন প্ৰথমবাৰৰ বাবে ফ্ৰেডৰিক মাইজাৰ নামৰ এজন মানুহ এফ মাইজাৰ বুলি লিখিব পাৰো So I think F-E-I-C-H-E-R, Frederick Meiser. So F Meiser, অসমীয়াত লিখিবলৈ গ'লে Meiser লিখিব পাৰা F Meiser. So পোন প্ৰথমবাৰৰ বাবে নিউক্লিক এসিডক তেওঁ তেখেতে আৱিষ্কাৰ কৰে তেখেতে গম পায় so that something is there as a acting as a genetic material so that প্ৰথমে তেনেহলে মাইজাৰে ফ্ৰেডৰিক মাইজাৰে প্ৰথমে 1969 চনত 1969 ত প্ৰথমে ইয়াক আৱিষ্কাৰ কৰে আৰু তেখেতে ইয়াক নাম দিয়ে এটা যে তেখেতে গলে প্ৰথমে ডিএনএ বুলি কোৱা নাই তেখেতে নাম দিছিল নিউক্লিন বুলি কি বুলি নাম দিছিল নেমিং কৰিছিল নিউক্লিন বুলি নামকৰণ কৰিছিল সো তেতিয়া ডিএনএ কোৱা নাছিল বা নিউক্লিক এসিড কোৱা নাছিল কি কৈছিল নিউক্লিন কৈছিল কোনে কৈছিল ফ্ৰেডৰিক মাইজাৰে প্ৰথমে কৈছিল সো এইটোই হল প্ৰথম ডিএনএ লৈ মানে আৱিষ্কাৰ বা থকাৰ সম্ভাৱনাক লৈ কথা সো ভাবিছিল যে সেলৰ ভিতৰত কনডেন্স মানে যিখিনি নিউক্লিয়াছ তাতে এসিডিক কিবা এটা সাবষ্টেন্স পোৱা গৈছে আৰু হেইটো তেখেতে নাম দিছিল নিউক্লিন মনত ৰাখিবা কোনে নাম দিছিল মেজাৰে 1969 এইটোই হল হিষ্ট্ৰীৰ প্ৰথম নিউক্লিক এসিড সম্বন্ধীয় কথা পিছত গৈ 1953 পোন প্ৰথমভাৱে দুজন এজনৰ নাম হল জেমস ওয়াটসন এন্ড ফ্রান্সিস ক্রিক these two scientists actually they discovered the structure of DNA DNA গঠন তেওঁলোকে আৱিষ্কাৰ কৰিছিল প্ৰথমে so by taking help from two scientists so দুজনৰ সাইন্টিস্টৰ এজন আছিল ফ্ৰেঙ্কলিন এখেতৰ নাম আছিল তেখেত আছিল আই থিংক রোজেলিন ফ্ৰেঙ্কলিন তেখেতে রোজেলিন ফ্ৰেঙ্কলিন আছিল আৰু এজনৰ নাম আছিল উইলকিন্স আই থিংক উইলকিন্স So Wilkins and Franklin এই দুজন মানুহে স্পেশালি কিছুমান ডাটা ওলাইছিল from by using a technology called a Franklin and Rosalind eta technology ulaisil technology to naam asil X-ray diffraction technology so Maurice Wilkins and Rosalind Franklin দুজন scientist for the first time they get some data of structure of nucleic acid DNA data তেওঁলোকে ওলাইছিল by using a technology called X-ray diffraction technology তো এওঁলোকে এই টেকনলজিটো ইউজ কৰি উইলকিন্স আৰু রোজেলিন ফ্ৰেঙ্কলিনে ডাটা ওলাইছিল কিছুমান that data analyzed by these two guys analyzed by James Watson and Francis Crick analyzed kori they discovered the structure the molecular structure of DNA and they these James Watson and Francis Crick they given a name of that structure called DNA double helix DNA double helix so ইয়াত তেনেহলে ভালকৈ অলপ বুজাই দিও 1953 ত জেমস ওয়াটসন আৰু ফ্ৰান্সিস ক্ৰিক ইয়াত শৰ্টকাট কবলৈ গলে ওয়াটসন এন্ড ক্ৰিক দুজন সাইন্টিস্টে মৰিস উইলকিন এন্ড রোজেলিন ফ্ৰেঙ্কলিন দি দিও রোজেলিন ফ্ৰেঙ্কলিন দুজন সাইন্টিস্টে এক্স-ৰে ডিফ্ৰেকশনৰ ডাটা ওলাইছিল
অফ নিউক্লিক এসিড ডিএনএ ডাটা ওলাইছিল সেই ডাটাটো এনালাইসিস কৰিছিল কোনে ওয়াটসন আৰু ফ্ৰান্সিছ ক্ৰিকে এনালাইসিস কৰি ওয়াটসন আৰু ক্ৰিকে ডিএনএটোৰ ষ্ট্ৰাকচাৰ আৱিষ্কাৰ কৰিছিল কোনে ওয়াটসন আৰু ক্ৰিকে ডিএনএৰ ষ্ট্ৰাকচাৰ আৱিষ্কাৰ কৰিছিল ষ্ট্ৰাকচাৰ গঠন আৱিষ্কাৰ কৰিছিল ডিএনএৰ গঠন আৱিষ্কাৰ কৰিছিল এটো ক'ব পাৰি ডিএনএৰ গঠন তো ডিএনএৰ গঠন আৱিষ্কাৰ কৰিছিল এওঁলোকে তো ইয়াত তেনেহ'লে বুজিব লগা কি বস্তু আছে আৰু গঠনটো যে আৱিষ্কাৰ কৰিছিল ষ্ট্ৰাকচাৰ যে আৱিষ্কাৰ কৰিছিল ষ্ট্ৰাকচাৰ তেওঁলোকে এটা নাম দিছিল কি নাম দিছিল ডিএনএ ডাবল হেলিক্স তো ডিএনএ ডাবল হেলিক্স কোৱাৰ কাৰণ আছে যেতিয়া আমি ডিএনএ ষ্ট্ৰাকচাৰ ড্ৰ কৰিম তেতিয়া গম পাম হোৱাই দে একচুৱেলি গিভ এ নেম লাইক ডাবল হেলিক্স সো ইয়াত নেমটো দিয়াৰো কাৰণ আছে সো কাৰণটো আমি ইয়াক ড্ৰ কৰিলেই পাই যাম কি জানে তোমালোকে ডিএনএটো দেখি থাকা সিআইডি ক্ৰাম পেট্ৰল দেখি থাকা তোমালোকে সদায় সিআইডি আৰু ক্ৰাম পেট্ৰলৰ স্ক্ৰিনত দেখিবা তোমালোকে ডিএনএটো ঘূৰি আছে ডক্টৰ শালুকে কিবা কৰি আছে তো সেইটোৱে ডিএনএ ডাবল হেলিক্স তো সেই ডিএনএ ডাবল হেলিক্সৰ ষ্ট্ৰাকচাৰটো কোনে আৱিষ্কাৰ কৰিছিল জেমছ ওয়াটসন এণ্ড ফ্ৰান্সিছ ক্ৰিক তেনেহ'লে হু ডিসকভাৰ্ড দ্য ষ্ট্ৰাকচাৰ অফ ডিএনএ কোনে ডিএনএৰ গঠন আৱিষ্কাৰ কৰিছিল দ্য আনচাৰ ইজ ওয়াটসন এণ্ড ক্ৰিক বাট একচুৱেলি ওয়াটসন এণ্ড ক্ৰিক took help from Wilkins and Franklin তো মৰিস উইলকিন্স আৰু ৰোজেলিন ফ্ৰেংকলিনৰ পৰাহে হেল্প লৈছিল ওয়াটসন আৰু ক্ৰিকে কেনেকুৱা হেল্প লৈছিল উইলকিন্স আৰু ফ্ৰেংকলিনে এক্স-ৰে ডিফ্ৰেকশ্যন টেকনলজি ইউজ কৰি দিছ টেকনলজি ইউজ কৰি কিছুমান ডাটা ওলাইছিল তেওঁলোকে ডিএনএ ষ্ট্ৰাকচাৰ সম্বন্ধীয় সেই ডাটাটো এনালাইজ কৰিছিল ওয়াটসন আৰু ক্ৰিকে আৰু এনালাইসিস কৰি আৱিষ্কাৰ কৰিলে ডিএনএ ডাবল হেলিক্স ফৰ দ্যাট ওয়াটসন এণ্ড ফ্ৰান্সিছ ক্ৰিক awarded by Nobel Prize. So ইয়াত তেনেহ'লে Nobel Prize কোনে পালে ওয়াটসন আৰু ক্ৰিকে Nobel Prize পালে for the discovery of structure of DNA. So তেনেহ'লে ওয়াটসন আৰু ক্ৰিক ডিএনএ ডিসকভাৰ কৰাৰ কাৰণে ডিএনএ ষ্ট্ৰাকচাৰ ডিসকভাৰ কাৰণে তেওঁলোকে Nobel Prize পাইছিল তো তেনেহ'লে দুটা বস্তু ইয়াত কিন্তু বুজিব লগা ডিসকভাৰী সম্বন্ধে সো এইটো এটা তো এইটো যেটো আৱিষ্কাৰ হৈছিল এইটো জাস্ট নিউক্লিক এসিড যে সেলৰ ভিতৰত আছে কিবা এটা যে আছে হেতু আৱিষ্কাৰ হৈছিল ইন 1969 বাই মাইজাৰ ফ্ৰেডৰিক মাইজাৰ আৰু মেজাৰ বুলি লিখিব পাৰা আৰু তেখেতে ইয়াক নাম দিছিল নিউক্লিন বুলি হেতু তেখেতে জাস্ট নিউক্লিক এসিড হে আৱিষ্কাৰ কৰিছিল থকা সেলৰ ভিতৰত থকাটো উমান পাইছিল কিন্তু আসল ডিএনএটোৰ যেটো আৱিষ্কাৰ হেতু ওয়াটসন আৰু ক্ৰিক বুলিয়ে ক'ব পাৰি কোনে কৰিছিল ইন 1953 জেমছ ওয়াটসন এণ্ড ফ্ৰান্সিছ ক্ৰিক তো আমি শৰ্টকাটত কম ওয়াটসন এণ্ড ক্ৰিক So who discovered the structure of DNA? Watson and Crick. By taking help from Maurice Wilkins and Franklin's data, that data was taken from the X-ray diffraction technology. তো এইটো আমি জানিব লাগিব মৰিস উইলকিন্স আৰু ফ্ৰেংকলিনৰ ডাটাৰ পৰাই ওয়াটসন আৰু ক্ৰিকে ডিএনএ ষ্ট্ৰাকচাৰ আৱিষ্কাৰ কৰিছিল এণ্ড দে হেভ গিভেন দ্য নেম অফ দ্যাট ষ্ট্ৰাকচাৰ ইজ ডিএনএ ডাবল হেলিক্স হৈ গ'ল এইখিনি তোমালোকে ডিসকভাৰী সম্বন্ধে গম পাই ল'লা নিটত আহিবও পাৰে কিবা কিবি বুদ্ধি কৰি ওকে আৱিষ্কাৰ হৈ গ'ল এতিয়া আমি ডিএনএ কিমান আৰু কেনেকৈ থাকে ক'ত থাকে হেবিলাকো আমি আলোচনা কৰিম তো এতিয়া আমি আলোচনা কৰিম ডিএনএ ষ্ট্ৰাকচাৰ হিচাপে দ্য ষ্ট্ৰাকচাৰ অফ ডিএনএ ডাবল হেলিক্স সো ইয়াক কম আমি ডিএনএৰ গঠন তো ডিএনএৰ গঠন সম্বন্ধে এতিয়া আলোচনা কৰিম এটা ডিএনএ ৰিয়েলি এটা বহুত ডাঙৰ অণু বহুত দীঘল অণু কিমান দীঘল কল্পনা কৰিব নোৱাৰিবা ইমান দীঘল যে এটা ডিএনএত বেছ পেয়াৰ থাকে টোটাল 3.3 ইনটু 10 টু দি পাৱাৰ 9 বেছ পেয়াৰ ইমান ডাঙৰ সো ইয়াক যদি তোমালোকে চোৱা তেনেহ'লে চাব পাৰা যে 2.2 মিটাৰ লং so 2 meter long and number of base pair 3.3 into 10 to the power 9 base pair or
ক'ব স্যাৰ ডিএনএটো কিমান দীঘল কল্পনা কৰিব পাৰিবা কিমান দীঘল চ' এটা কথা কৈ দিওঁ যে কিমান দীঘল একচুৱেলি মই যে 2.2 মিটাৰ ক'লোঁ একচুৱেলি এইটো কেনেকুৱা ধৰণৰ কথা জানা এই যে নাৰিকলৰ যে ৰছী আছে তো ৰছী এটা ধৰা 2.2 মিটাৰ কিন্তু সেই নাৰিকলৰ ৰছীটো যদি খুলি দিয়া হয় পাকবিলাক যদি খুলি দিয়া হয় এনেকৈ তো সেই নাৰিকলৰ ৰছীৰ ভিতৰৰ পৰা আৰু কিমান সৰু সৰু থ্ৰেডবিলাক ওলাব ফাইবাৰবিলাক ওলাব চ' তেনেহ'লে কিমান দীঘল হ'ব নাৰিকলৰ ৰছীটো ঠিক তেনেকুৱা 2.2 মিটাৰ কৈছোঁহে কিন্তু এটা চেলৰ ভিতৰত থকা ডিএনএ ইমানেই দীঘল যে পৃথিৱীৰ চাৰিওফালে ই চাৰিপাক মাৰি আহিব অকল এটা কোষত থকা ডিএনএ পৃথিৱীৰ চাৰিওফালে চাৰিপাক মাৰি আহিব এটা কোষত থকা ডিএনএ কিন্তু ৰছী হিচাপে 2.2 মিটাৰহে থাকে ইয়াতে থ্ৰেডৰ নিচিনা কিন্তু থ্ৰেডটো খুলি দিলে ইমান দীঘল হৈ যায় কিন্তু আৰু এটা কথা শুনিলেতো আচৰিতেই হ'বা ডিএনএটো এটা চেলৰ ডিএনএটো কিমান পৃথিৱীৰ চাৰিওফালে চাৰিপাক তেনেহ'লে মানুহৰ শৰীৰত কিমান চেল আছে ধৰা মানুহৰ শৰীৰত কিমান চেল আছে 37.3 এপ্ৰক্সিমেটলি ট্ৰিলিয়ন ইমান চেল মানুহৰ বডিত আছে এটা মেচিউৰ মানুহৰ শৰীৰত ইমান চেলছ থাকে ধৰা এপ্ৰক্সিমেটলি 37.3 ট্ৰিলিয়ন চেল চ' ইমান চেল এটা মানুহৰ শৰীৰত থাকে এতিয়া 37.3 ইনটু 3.3 ইনটু 10 টু দি পাৱাৰ 9 যদি কৰি দিয়া তেনেহ'লে ইমান চেলৰ ভিতৰত ইমান পৃথিৱীৰ চাৰিওফালে চাৰিপাক দিয়া ডিএনএ এটা চেলত থাকে মই কৈছোঁ তেনেহ'লে পৃথিৱীৰ চাৰিপাক ইনটু 37.3 ট্ৰিলিয়ন তেনেহ'লে কিমান দূৰ হ'ব জানা আমি সূৰ্যত সেই মোৰ শৰীৰত থকা ডিএনএ যদি প্ৰতিটো কোষৰ ডিএনএ এটা ডিএনএৰ লগত যদি জোৰা লগাওঁ তেনেহ'লে সেই ডিএনএটো সূৰ্য গৈ পাব আৰু সূৰ্যৰ পৰা ঘূৰি আহিবা 20 বাৰ you can go to sun and come back 20 times 20 বাৰ যোৱা কৰিবা কিমান দীঘল ডিএনএ এজন মানুহৰ শৰীৰৰ ভিতৰত আছে তেনেহ'লে চিন্তা কৰা কিমান ইনফৰমেশ্যন আছে এটা ডিএনএৰ ভিতৰত হিচাপ কৰিব নোৱাৰি এটা সিঙ্গেল সেলৰ ভিতৰতেই 3.3 into 10 to the power 9 billion 9 base pair that means approximately 3.3 billion base pair তো বেস পেয়ার কাক কোৱা হয় হেটো আমি আলোচনা কৰিম চিন্তা কৰিব লগা নাই যে স্যাৰ বেস পেয়ার কৈ আছে আপুনি বেস পেয়ার মানে কি হেটো আমি এইটো চেপ্টাৰত আলোচনা কৰিম মই এইটো চেপ্টাৰৰ কাৰণে কমপক্ষে 10-12টা ভিডিও বনাম চিন্তা কৰিব নালাগে কিন্তু চেপ্টাৰটো মই বুজাই এৰি নিদিওঁ মই প্ৰতিটো বস্তু মই আলোচনা কৰিম তোমালোকে কমেন্টত দিবা আৰু কমেন্টত হেবিলাক বস্তু মই আলোচনা কৰিম 10টা 12টা হক ভিডিও কিন্তু পুৰা চেপ্টাৰ শেষ কৰি এৰিম একো নাৰাখো চেপ্টাৰত একো অবুজ বস্তু নাৰাখো ওকে তেনেহলে তো 3.3 into 10 to the power 9 মানে 3.3 বিলিয়ন approximately বেস পেয়ার এটা সেলৰ ভিতৰত থকা ডিএনএ থাকে ওকে তেনেহলে ইমান বেস পেয়াৰৰ ভিতৰত কেনেকুৱা বেস পেয়াৰ কোড থাকে এইবিলাক সব বুজিম একো টেনশন ল'ব লগা নাই তোমালোকৰ তেনেহলে মই যিকিটা ইনফৰমেশ্যন দিলো এইটো ডিএনএ এটা কিমান দীঘল এইটো আলোচনা কৰাৰ কাৰণে ইভেন তোমালোকৰ এনসিআৰটিত তোমালোকৰ ইষ্টৰ ডিএনএ কিমান দীঘল ইকলেট ডিএনএ কিমান দীঘল হেটো সব দিয়া আছে তোমালোকে চাই ল'বা হেটো মই ইমানৰ কথা ইয়াত এতিয়া আলোচনা নকৰো এতিয়া মই আকৌ বুজাই দিছো যে 2.2 মিটাৰ মানে 2.2 মিটাৰ নহয় এটা ৰছীহে মই কিন্তু বাৰে বাৰে কৈ দিছো হেটো যদি পাকটো খুলি দিয়া নাৰিকলৰ ৰছী নিচিনা বহুত ডাঙৰ হৈ যাব কিমান পৃথিৱী চাৰিওফালে চাৰি পাক মাৰি দিব এটা কোষত থকা ডিএনএ ইমান দীঘল ইমান বেস পেয়াৰ সো তোমালোকে শুনিলে আচৰিত হবা 3.3 বিলিয়ন বেস পেয়াৰ যদি এটা কাগজৰ পাতত লিখা হয় বেস পেয়াৰ বিলাক তো তোমালোকে জানা ডিএনএৰ বেস পেয়াৰ এনেকুৱা থাকে এ টি জি সি আকৌ এৰ লগত থাকে টি টিৰ লগত থাকে এ জিৰ লগত থাকে সি আৰু সিৰ লগত থাকে জি এনেকৈ বেস পেয়াৰ বিলাক লিখা হয় এনেকৈ গৈ থাকে এই যে গৈ থাকে এনেকৈ গৈ থাকে তো ইয়াৰ এটা এইটো হল এটা বেস পেয়াৰ তো এ টি হল এটা বেস পেয়াৰ এটা ক্ষাৰকীয় জোৰ তো এটা ক্ষাৰকীয় জোৰ এনেকৈ 3.3 বিলিয়ন বেস পেয়াৰ থাকে এটা মানুহৰ কোষৰ এটা সেলৰ ভিতৰত থাকে তো 3.3 বিলিয়ন বেস এনেকৈ যে মই লিখিছো না মই যদি লিখি যাও তেনেহলে কিমান লাগিব জানা সো 1000 পেজ পাৰ পেজত 1000 লেটাৰ এনেকুৱা লেটাৰ ধৰিব পৰা বুকছৰ কম পক্ষেও 3300 এনেকুৱা নোটবুকস লাগিব খালি এটা সেলৰ ডিএনএ ইনফৰমেশ্যন লিখাৰ কাৰণে তো কিমান বেস পেয়াৰ তেনেহলে এজন মানুহে যদি গুটেইখিনি নিজে হাতেৰে লিখা আৰম্ভ কৰে ভাত সাত খোৱা বাদ দি তেনেহলে 45 ইয়াৰ্স লাগিব তাৰ লিখা শেষ কৰোতে কিমান বেস পেয়াৰ তেনেহলে এটা কোষৰ ভিতৰত থাকে আৰু এটা কনফিউজন দূৰ কৰাই দিও সো তোমালোকে জানানে ডিএনএ তো মোৰ কপালৰ কোষত যেটো ডিএনএ আছে
মোৰ ভৰিৰ কোষত সেই একে ডিএনএ আছে মোৰ আঙুলিৰ কোষত যেটো ডিএনএ আছে মোৰ ইয়াৰ কোষতো ডিএনএ সেম ডিএনএ আছে মোৰ চকুৰ কোষতো সেম ডিএনএ আছে মোৰ লিভাৰ বা যকৃতৰ কোষতো সেম ডিএনএ আছে মনত ৰাখিবা তোমাৰ শৰীৰত থকা প্ৰত্যেকটো কোষৰ ভিতৰত সেম ডিএনএ আছে তার মানে এই যে তোমালোকে সিআইডি কম্পিউটার দেখা তুমি যদি অলপ কোনোবা ঠাইত তোমার কোক এটা পেলাই থৈ আহিলা তার মানে তোমার গোটেই ইনফরমেশনখিনি তাতে পেলাই থৈ আহিলা তাই সেইটো সেল আকৌ ল্যাবত ডেভেলপ কৰি ক্লোনিং কৰি তাৰপৰ আকৌ তোমাক বনাব পাৰিম ইচ্ছা কৰিলে সেইটো আকৌ তোমাক নতুন সেম তোমাক বনাব পাৰো সেই সেলৰ পৰা এনেকুৱা টেকনলজি আহি আছে বা আহিব সো ডেভেলপ হৈ আছে তো আমি ক্লোনিং ডলিৰ কথা পাইছো এটা ভেড়া যে সেলৰ পৰা ডেভেলপ হৈছে তো হেনেকুৱা তো আমি এটা সেল তুমি কোনোবা ঠাইত তোমাৰ সেলটো পেলাই থৈ আহিলা মানে এটা কোক পেলাই থৈ আহিলা মানে তোমাৰ গোটেইখিনি ইনফরমেশন তাত দি আহিলা তাত লিখা আছে তোমাক দেখাত কেনেকুৱা তোমাৰ নাক কেনেকুৱা তোমাৰ চকু কেনেকুৱা তোমাৰ মুখখন কেনেকুৱা এভৰিথিং ইজ ৰিটেন ইন দ্যাট ডিএনএ সো দ্যাট তোমালোকে এইটো কথা আচৰিত ভাবিবা যে তোমালোকৰ শৰীৰৰ যিকোনো ঠাইৰ পৰা কোক এটা পৰি থাকিলেও গোটেইখিনি ইনফরমেশন তোমাৰ সেইটো কোকত গুচি যায় থ্ৰু দা ডিএনএ এই থ্ৰু দা বেছ পেয়াৰ এইবিলাক বেছ পেয়াৰ তো এইবিলাক কি বস্তু একো ডেঞ্জারাস বস্তু নহয় একো আচৰিত হ'ব নালাগে মই এইবিলাক প্ৰতিটো বস্তু ভালকৈ এটা এটাকৈ বুজাই দিম মই ভিডিঅ'বিলাক অলপ লং কৰি আছো কিয় জানা শৰ্ট ভিডিঅ' হোৱাৰ কাৰণে ষ্টুডেণ্টে এইবিলাক বস্তু বুজি নাপায় ক্লাছ কম হোৱাৰ কাৰণে এইবিলাক বস্তু ষ্টুডেণ্টে বুজি নাপায় কাৰণ আমি বস্তুবিলাক ডিটেইলছত যাব লাগে সেই কাৰণে ভিডিঅ' 10টা হওক 12টা হওক কিন্তু মই চেপ্টাৰ 8 তোমালোকক বুজাই এৰিম তোমালোকৰ কোনো ডাউট থাকিলে কমেন্ট বক্সত জনাবা মেইলত জনাবা ওকে সো ডিএনএ কিমান দীঘল হেতু আমি গম পাই গলো ডিএনএ বহুত দীঘল সো মানুহৰ ডিএনএ যিমান দীঘল গৰু ছাগলীৰ ডিএনএ তাতকৈ বেলেগ তো এটা গছৰ ডিএনএ তাতকৈ বেলেগ সবৰ ডিএনএ কিন্তু সমান নহয় মনত ৰাখিবা বেলেগ বেলেগ সবৰে ডিএনএ বেলেগ বেলেগ মনত ৰাখিবা তো হেইটো ডিএনএৰ ধৰা আমালকৰ গোটেই কোষত ধৰা ইমানখিনি ডিএনএ আমাৰ শৰীৰত আছে তো তাৰে অলপখিনিহে আমাৰ কামত লাগে বাকিখিনি আমাৰ কামত নালাগে বুলি আমি জানো সে ধৰা ইমানখিনি এইখিনিহে আমাৰ কামত লাগে সো বেছি অংশই আমাৰ ডিএনএত কামত নালাগে যেনেকুৱা আমাৰ গোটেই ব্ৰেইনৰ কি গোটেই ব্ৰেইনখিনি লাগে নেকি নালাগে সো অকল আমি 9 to 10% ব্ৰেইন হে আমি ইউজ কৰিব পাৰো বাকি 90% 80% ব্ৰেইন আমি ইউজে নকৰো ব্ৰেইন সেল ব্লক এনেই থাকে সো বাকি আমি অনলি 9% to 10% ব্ৰেইন ইউজ কৰি আছো যিমানে নলেজেবল হও কিয় আমাৰ ব্ৰেইনৰ অকল 9% 10% হে আমি ইউজ কৰিব পাৰি আছো সোয়া আমি 9% তেই কিমান আমি চন্দ্ৰত গৈ আছো মঙ্গল গ্ৰহত গৈ আছো তেনেহলে যদি আমি 15-20% ইউজ কৰি দিও তেনেহলে তো বাপ ৰে বাপ আমি একো নোহাকৈ আমি নলেজৰ দ্বাৰা আকাশত উৰি থাকিম চিন্তা কৰিছা তো ডিএনএৰ গোটেইখিনি আমাৰ দৰকাৰ নাই ইমান দীঘল হোৱা সত্ত্বেও ডিএনএৰ অলপ একেবাৰে অলপ পোৰশন হে আমাৰ মেইনলি ফাংচন কৰে হেতু আমি পিছত গম পাম যেতিয়া আমি জিন কাক বলে গম পাম হোৱাট ইজ জিন যেতিয়া পঢ়িম আমি তেতিয়া গম পাম যে জিন কাক কোৱা হয় জিন যেতিয়া পঢ়িম তেতিয়া গম পাম যে ডিএনএৰ কিমানখিনি বস্তু দৰকাৰী আৰু কিমানখিনি বস্তু অদৰকাৰী ওকে এটা ডিএনএ হবৰ কাৰণে কি লাগে What are the components required to form a DNA? So DNA কি component থাকে? So let's discuss the component of DNA. DNA এটা কি থাকে? DNA এটা হবৰ কাৰণে কি লাগে? So DNA এটা হবৰ কাৰণে কি লাগিব তাৰ ভিতৰত নাম্বাৰ 1 DNA এটা হবৰ কাৰণে মেইন যেটো বস্তু লাগে হিটো হল নাইট্ৰোজেনাস বেসেস নাইট্ৰোজেনাস বেসেস তো বেস মানে তো জানা ক্ষাৰ সেই কাৰণে ইয়াক অসমীয়াত কোৱা হয় নাইট্ৰোজেনীয় ক্ষাৰক নাইট্ৰোজেনীয় ক্ষাৰক তো নাইট্ৰোজেনীয় ক্ষাৰক কোৱা হয় তেনেহলে ডিএনএ এটা হবৰ কাৰণে এই নাইট্ৰোজেনাস বেসেস বা নাইট্ৰোজেনীয় ক্ষাৰকৰ দৰকাৰ এই নাইট্ৰোজেনীয় ক্ষাৰক বা নাইট্ৰোজেনাস বেসেস নহলে এটা ডিএনএ কেতিয়াও ফৰ্মেশন নহয় সো নাম্বাৰ বি এটা ডিএনএ হবৰ কাৰণে এটা সুগাৰ লাগিব তে সেই সুগাৰটোৰ নাম হল ইন ইংলিশ ইট ইজ পেন্টোজ সুগাৰ তো নিউক্লিক এসিড হবৰ কাৰণে বা ডিএনএ বা আৰএনএ হবৰ কাৰণে এটা পেন্টোজ সুগাৰৰ দৰকাৰ তো এইটো এটা সুগাৰ হয় কিন্তু কেনেকুৱা সুগাৰ পেন্টোজ সুগাৰ why it is called pentose because it's have 5 carbons 5টা কাৰ্বন যুক্ত এটা সুগাৰ সো এই কাৰণে ইয়াক অসমীয়াত কোৱা হয় পঞ্চশৰ্কৰা
তো সুগার কাক কয় তোমালোকে তো পায়ে আহিছা ফাৰ্ষ্ট ইয়াৰত সো শৰ্কৰা পায়ে আহিছা পেণ্টছ কোৱা হয় হেটো কৈ দিলো পেণ্টছ কিয় কোৱা হয় কাৰণ হেটো সুগাৰত 5টা কাৰ্বন আছে সেই কাৰণে ইয়াক কোৱা হয় পেণ্টছ ডিটেইলছ আমি পিছত পাই আছো মই প্ৰত্যেকটো বস্তু ডিটেইলছত যাম একো বস্তু মই স্কিপ নামাৰো নাম্বাৰ 3 এটা ডিএনএ হবৰ কাৰণে প্ৰথম লাগিব নাইট্ৰজেনাছ বেসেস দ্বিতীয়ত লাগিব পেণ্টছ সুগাৰ নাও এ ফসফেট ইজ ৰিকোয়াৰ্ড ফসফেট মলিকুল লাগে তো অসমীয়াত কোৱা হ'ব ফসফেট অণু তো এটা ফসফেট অণু লাগিব অর ফসফরিক অ্যাসিডও ক'ব পাৰা সো ফসফরিক অ্যাসিডও ক'ব পাৰা সরি ফসফরিক অ্যাসিডও থাকে তো তোমালোকে ফসফেটও ক'ব পাৰা ফসফরিক অ্যাসিডও ক'ব পাৰা তো আমি ফসফেট বুলিয়ে কওঁ তেনেহ'লে ডিএনএৰ এই তিনটা হল মেইন কম্পোনেন্টস এইবিলাক কম্পোনেন্ট নহলে ডিএনএ এটা আঁকিব নোৱাৰি ডিএনএ এটা বনাব নোৱাৰি সো দিজ আর দ্য মেইন কম্পোনেন্টস অফ ডিএনএ এইবিলাকে হল মেইন বস্তু সো আমি এটা এটা কৈ তেনেহ'লে গম পাম যে কি বস্তু এইবিলাক কি বস্তু এইবিলাক লেটস বিগিন উইথ এ নাম্বার এ নাইট্রোজেনাস বেসেস অর নাইট্রোজেনীয় ক্ষারক এটা এটা কৈ পোস্টমর্টম কৰো শব্দবিলাক তো নাইট্রোজেনাস বেসেস পৃথিবীত 5 প্রকাৰৰ এইটো বস্তু পৃথিবীত 5 প্রকাৰৰ 1 2 3 4 আৰু এটা ইয়াত লিখো 5 তো এনে হলে নাইট্রোজেনীয় বেসেস মই total 5 nitrogenous bases are present so those are the first one is adenine তো অসমীয়াত ইয়াক এডেনিন বা এডেনাইন বুলিয়ে লিখিব পাৰি আৰু ইয়াক লিখিব পাৰি এ বুলি এডেনাইন শর্টকাট আমি এ বুলি লিখিব পাৰো দিস ইজ ওয়ান অফ নাইট্রোজেনাস বেসেস তো এটা নাইট্রোজেনাস বেস আমি লিখিলো আৰু এটা হল গুয়ানাইন ইয়াক জি দি লিখিব পাৰো অসমীয়াত ইয়াক গুয়ানাইন বুলিয়ে কোৱা হ'ব আৰু এটা হল সাইটোসিন তো ইয়াক সি বুলি লিখিব পাৰো এই ফার্স্ট লেটার বিলাক লোৱা হৈছে আৰু এটা হল থাইমিন ইয়াক শর্টকাট লিখিব পাৰো টি দি সো তেনেহলে আমাৰ আহি গল না এ টি জি সি তো আমাৰ শর্টকাট বিলাক আহি গল তো ডিএনএ হবৰ কাৰণে লাগিব এ টি জি সি মনত ৰাখিবা এ টি জি সি তো এই চাৰিটা কম্পোনেন্টৰ দৰকাৰ এই চাৰিটা কম্পোনেন্ট নহলে কিন্তু ডিএনএৰ মেইন বস্তু তৈয়াৰ হ'ব নোৱাৰে সো এডিনাইন গুয়ানাইন সাইটোসিন এন্ড থাইমিন সো এতিয়া এই কেইটা হল ডিএনএৰ কম্পোনেন্ট হেকানে এইখিনি মই বক্সৰ ভিতৰত ৰাখিছো দিস নাইট্রোজেনাস বেসেস দিস আর নাইট্রোজেনাস বেসেস অফ ডিএনএ এখানে কার নাইট্রোজেনাস বেসেস ডিএনএ এর নাইট্রোজেনাস বেসেস আরএনএ নাইট্রোজেনাস বেসেস এই চারিটাই থাকে কিন্তু এটা না থাকে ইয়ার এইটো অলপ প্রবলেম আছে এইটো আরএনএ গৈ না থাকে তেনেহলে কব যে স্যার আরএনএ কি থাকে আরএনএ এই নাইট্রোজেনাস বেসেস কি থাকে তো আরএনএ থাকে 1 নাম্বার এডিনিন এডিনিন তো থাকে 2 নাম্বার গুয়ানিন গুয়ানিন থাকে 3 নাম্বার সাইটোসিন সাইটোসিন থাকে এন্ড লাস্ট তো আহি এই থাইমিনৰ হলনি ইনস্টেড অফ থাইমিন ইন আরএনএ দা নাইট্রোজেনাস বেসেস ইজ ইউরাসিল ইউরাসিল ইন শর্টকাট ইট ইজ রিটেন এজ এ ইউ এইটো সোয়া তেনেহলে এটা ইয়াত পাৰ্থক্য পাই গলো যে ডিএনএৰ যেটো নাইট্রোজেনীয় ক্ষারক থাকে সেইকেইটা হল এই চাৰিটা কিন্তু আরএনএত এই চাৰিটাই থাকে কিন্তু থাইমিনৰ হলনি আরএনএত থাকে ইউরাসিল তেনেহলে এটা আরএনএ বনাবৰ কাৰণে আমি কি লব লাগিব আরএনএ এটা হবৰ কাৰণে লাগিব এ জি সি এন ইউ এইকেইটা হল আরএনএৰ নাইট্রোজেনাস বেসেস তেলে মনত ৰাখিবা আরএনএ এটাৰ স্ট্ৰাকচাৰত কেতিয়াও টি না থাকে মনত ৰাখিবা টি কেতিয়াও না থাকে আরএনএত থাইমিন কেতিয়াও না থাকে সো ইনস্টেড অফ থাইমিন দেয়ার উইল বি ইউরাসিল ইন দা আরএনএ
তো ইউৰাচিল হ'ল নাইট্ৰজেনাছ বেছ তো আমি নাইট্ৰজেনীয় বেছৰ কি থাকিব পাৰে সেইবিলাক আমি জানি ললোঁ তো দিস ইজ দ্য ফাৰ্ষ্ট কম্পোনেণ্ট অফ ডিএনএ এণ্ড ওৱান অফ দ্য মেজৰ কম্পোনেণ্ট অফ ডিএনএ এণ্ড নাইট্ৰজেনাছ বেছেছ টোটাল পৃথিৱীত 5টা কিয় কৈছোঁ 5টা কাৰণ ডিএনএৰ এই 4টা আকৌ আৰএনএৰ কাৰণে আৰু এটা স্পেচিয়েলি ইউৰাচিল তেনেহ'লে হ'ল 5টা চোৱা এডিনিন গুৱানিন সাইটোসিন থাইমিন এণ্ড ইউৰাচিল তো টোটাল 5টা হৈ গ'ল কিন্তু ইয়াৰ 4টা থাকে ডিএনএত আৰু বাকি 4টা থাকে আৰএনএত তো ক্লিয়াৰ তেনেহ'লে ইয়াত মনত ৰাখিবলগীয়া অকল এটা কি যে থাইমিনৰ সলনি ডিএনএত থাকে থাইমিন ঠিক সেইটো ঠাইত আৰএনএত থাকে ইউৰাচিল গতিকে এইটো মনত ৰাখিব লাগিব সো আই থিংক তোমালোকে নাইট্ৰজেনীয় ক্ষাৰক সম্বন্ধীয় এটা ধাৰণা আহি গৈছে যে নাইট্ৰজেনীয় ক্ষাৰক এটা ডিএনএত কি থাকে সো এইবিলাক কিন্তু ক্ষাৰকীয় সো এইবিলাক ষ্ট্ৰাকচাৰবিলাক আমি আঁকাৰ চেষ্টা কৰিম অলপ পিছতেই যে ষ্ট্ৰাকচাৰবিলাক যদিও অলপ কঠিন কিন্তু দেখাৰ পিছত একো কঠিন নালাগে কাৰণ মই বেলেগ পৰ্যায় শিকাম এই বস্তুটো যে এডিনাইন দেখাত কেনেকুৱা গুৱানিন দেখাত কেনেকুৱা সাইটোসিন কেনেকুৱা থাইমিন কেনেকুৱা আমি চেষ্টা কৰিম যাতে এইবিলাক বস্তু আমি দেখি বুজিব পাৰোঁ ইউৰাচিল দেখাত কেনেকুৱা সো এইবিলাক নাইট্ৰজেনীয় ক্ষাৰ কিয় কোৱা হয় কাৰণ এইবিলাকৰ ষ্ট্ৰাকচাৰত নাইট্ৰজেন আছে সেইকাৰণে ইয়াক নাইট্ৰজেনীয় আৰু ইয়াক ক্ষাৰক কিয় কোৱা হয় কাৰণ এইটো ক্ষাৰকীয় সো সেইকাৰণে নাইট্ৰজেনাছ ক্ষাৰক কাৰণ ইয়াৰ ষ্ট্ৰাকচাৰত নাইট্ৰজেন আছে আমি এটা দুটা ষ্ট্ৰাকচাৰ আঁকিলে গম পাম যে কিয় এইবিলাকক নাইট্ৰজেনীয় ক্ষাৰক কোৱা হয় কাৰণ এইবিলাকৰ ষ্ট্ৰাকচাৰত কি আছে নাইট্ৰজেন আছে গুড সো এতিয়া এইখিনি মুছি দিওঁ তো যিকেইটা নাইট্ৰজেনীয় ক্ষাৰক পালোঁ আমি সো কি নাইট্ৰজেনীয় ক্ষাৰক পালোঁ তেনেহ'লে ইয়াত লিখোঁ এ টি জি চি এন ইউ ইয়াৰ এইকেইটা হ'ল ডিএনএৰ আৰু স্পেচিয়েলি এইটো আৰএনএৰ কিন্তু এইটোতো আৰএনএ থাকিব বাকি এ জি চিও আৰএনএ থাকিব মনত ৰাখিবা তো এই টোটাল কেইটা পালোঁ আমি টোটাল 5টা নাইট্ৰজেনাছ বেছেছ পালোঁ নাইট্ৰজেনীয় ক্ষাৰক পালোঁ এইকেইটা ডিএনএত থাকে তো এইকেইটাৰ সম্বন্ধে এইকেইটাৰ প্ৰপাৰ্টিছক লৈ এতিয়া আলোচনা কৰোঁ দিছ ফাইভছ আৰ এগেইন ভাগ কৰা হৈছে ক্লাছিফাই ইনটু 2 তো ইয়াত দুটা ভাগত ভাগ কৰা হৈছে তো মই এইখিনি গোটেইখিনি মুছি দিওঁ তোমালোকৰ কাৰণে দেখাত সুবিধাজনক হ'ব তো মই এই বস্তু গোটেইখিনি মুছি দিওঁ তো আমি ডিএনএৰ গঠন আলোচনা কৰি আছোঁ যদি কোনো ডাউট থাকে তোমালোকে দিবা তো তেনেহ'লে কি নাইট্ৰজেনাছ বেছেছ পালোঁ এ টি জি চি এণ্ড ইউ ইয়াৰ এই 4টা ডিএনএৰ এণ্ড স্পেচিয়েলি ইউটো আৰএনএৰ তো এইকেইটাক এই নাইট্ৰজেন বেছকেইটাক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি তো মই ইফালে দুটা ভাগত ভাগ কৰিলোঁ তো এটা ভাগৰ নাম হ'ল পিউৰিন তো অসমীয়াত ইয়াক পিউৰিন বুলি লিখিব পাৰিবা কোনো প্ৰব্লেম নাই সেম শব্দ সেম উচ্চারণ পিউরিন আর এটার নাম হল পাইরিমিডিন সো পাইরিমিডিন সো এই দুটা ভাগত ভাগ করা হয়েছে এই 5টা নাইট্রোজেনীয় ক্ষারক এইকেইটা কি এইকেইটা হল নাইট্রোজেনাস বেসেস তো এই নাইট্ৰজেনাছ বেছেছ কেইটাক কি কৰা হৈছে এই নাইট্ৰজেনাছ বেছেছসমূহক দুটা ভাগত ভাগ কৰা হৈছে কিহৰ কাৰণে ভাগ কৰিলে দেখা যাওক চেক কৰা হওক তো নাইট্ৰজেনীয় ক্ষাৰকসমূহৰ ভাগ কৰাৰ কাৰণ দিছ পাইৰিন এণ্ড পিউৰিমিডিন একচুৱেলি দ্য ক্লাছিফিকেশ্যন অফ নাইট্ৰজেনাছ বেছেছ অন দ্য বেচিছ অফ দেয়াৰ ষ্ট্ৰাকচাৰ হাউ দে লুক লাইক What is the structure of how the adenine is look like, how the thymine and guanine, cytosine, uracils are look like? I mean their structure. Actually, based on the structure, they are classified into 2: purine and pyrimidine. Here the adenine and guanine. Here adenine and guanine is purine. Adenine and guanine is purine and the latter one T, C and U. That means thymine, cytosine and uracil. These 3 actually are pyrimidine. Come on, sir. Kyo? Structural difference. Structural karone. So because the adenine guanine they have so it whole 1 number point
যে adenine and guanines are purine, and here these thymine, cytosine and uracils are purine. Another point, key structural difference, it's have two rings in their structure. What do you mean by rings? I am talking about aromatic ring or benzene ring actually. So এইবিলাকৰ স্ট্রাকচাৰত তেনেহলে কি আছে দুটা ring আছে ইয়াৰ স্ট্রাকচাৰতো দুটা ring আছে ইয়াৰ স্ট্রাকচাৰতো দুটা ring আছে that's why it is called purine and here only one ring in their structure এটা ring আছে এলোকৰ স্ট্রাকচাৰত থাইমিনৰ স্ট্রাকচাৰতো এটা ring আছে সাইটোসিনৰ স্ট্রাকচাৰতো এটা ring আছে ইউৰাসিলৰ স্ট্রাকচাৰতো এটা ring আছে one ring and two ring তো মই সেই কাৰণে এটা ছন্দৰে মনত ৰাখো এটো কেনেকৈ সোৱা এডিনিন গুয়ানিন টুৰিন পিউৰিন সোৱা কিমান ধুনিয়া ছন্দ মনত ৰখাৰ আকৌ কৈছো এডিনিন গুয়ানিন টুৰিন পিউৰিন মিলিল না নাই যেতিয়া এটা মনত থাকিব বাকিটো এনেই মনত থাকি যাব কাৰণ এডিনিন আৰু গুয়ানিন যেতিয়া বাদ পৰি যাব বাকি গুটেই কেটা নাইট্ৰজেনীয় ক্ষাৰক হ'ব পাইৰিমিডিন তেনেহলে আকৌ কৈ দিছো ছন্দটো এডিনিন গুয়ানিন টুৰিন পিউৰিন এটো এনেকৈ মনত ৰাখিবা চাবা এইটো ছন্দ যদি তোমালোকে মনত ৰাখা তেনেহলে তোমালোকৰ এটা মনত থাকি যাব আৰু বাকিটো তোমালোকে এনে উলাই লব পাৰিবা ওকে লেটস সি কেনেকুৱা টুৰিন এলোকৰ স্ট্ৰাকচাৰত আছে তো আমি মই ওপৰখিনি মচি দিও আৰু স্ট্ৰাকচাৰ কেটা চাও যে এডিনিন আৰু গুয়ানিনৰ স্ট্ৰাকচাৰ কেটা কেনেকুৱা সো তেতিয়া ওপৰত এই স্ট্ৰাকচাৰ কেটা আকাৰ চেষ্টা কৰো সো তেনে মই কৈছো কিন্তু এৰোমেটিক ৰিং এটো কেনেকুৱা ৰিং এৰোমেটিক ৰিং থাকে বা বেনজিন ৰিং থাকে তো এডিনিন গুয়ানিনৰ ৰিংটো এনেকুৱা ধৰণৰ মই বেলেগ কালাৰ দি আকো যাতে তোমালোকৰ কাৰণে সুবিধাজনক হয় ব্লু কালাৰে দিও সো এনেকুৱা সো তেনেহলে সোৱাচোন ইয়াত কেইটা ৰিং দেখা পাই আছা এটা ৰিং দুটা ৰিং সো এইবিলাক তোমালোকে আঁকিব পাৰা তোমালোকে ইচ্ছা কৰিলে তো ইমানে মুখস্থ কৰা দৰকাৰ নাই খালি দুটা ৰিং আঁকিলেই হয় কিন্তু মই জাস্ট তোমালোকক জনাৰ কাৰণে দি দিছো যে সোৱা কিমান এইটো সোৱা কিমান নাইট্ৰজেন মলিকুল পুৰা স্ট্ৰাকচাৰত দেখা যায় দেখিছা সো এইটো সোৱা এইটো হল এটা পিকচাৰ কাৰ পিকচাৰ এইটো পিকচাৰ হল গুয়ানিনৰ দিস ইজ গুয়ানিন এইটো গুয়ানিনৰ পিকচাৰ তেনেহলে সোৱাচোন গুয়ানিনৰ পিকচাৰটো আঁকিলো সেই কাৰণে কৈছো যে গুয়ানিন এটা পিউৰিন কিয় গুয়ানিন টু পিউৰিন কৈছো কাৰণ ইয়াত টু ৰিং আছে কেইটা ৰিং আছে দুটা ৰিং আছে সোৱা এই যে এটা ৰিং নাম্বাৰ 1 ৰিং এণ্ড নাম্বাৰ 2 ৰিং সো দুটা এৰোমেটিক ৰিং বা বেনজিন ৰিং থকাৰ কাৰণে ইয়াক কোৱা হৈছে পিউৰিন সো বুজি পালা তেনেহলে তো তোমালোকে কি জানিব খোজা যে ইয়াত এডিনিনটো দেখাত কেনেকুৱা সোৱা যদি ধৈৰ্য আছে তোমালোকক এডিনিনটো আঁকি দেখুৱা সো দেখাত দুটা প্ৰায় সেমই দুটা ৰিঙি থাকিবই ডেফিনেটলি সো বেছি পাৰ্থক্য নাই সো সেমই প্ৰায় এন এইচ আই থিংক এইটো এন এইটো এন আকৌ এটা আছে ইয়াতে আছে এন ইয়াতে আছে এইচ টু এন এনেকৈ হ'ব লাগে তোমালোকে চাই লবা সো এনেকুৱা ইয়াত গুয়ানিনত ইয়াত এটা অক্সিজেন মলিকুল আছে তোমালোকে ইয়াত গম পাবা আৰু বাকি এডিন হৈ গল এইটো এডিনাইন সরি এইটো হৈ গল এডিনাইন তো ইয়াত পাৰ্থক্যটো ইয়াতে গম পাই আছা এইটো সোৱা এইটো ইয়াত পাৰ্থক্য গম পাই আছা ইয়াত পাৰ্থক্য বাকি দুটাতে কিন্তু দুটা ৰিং আছে তো দ্যাট ইজ দ্য ইন্টারেস্টিং থিংস যে এডিনিন এইটোতো দুটা ৰিং ওয়ান এৰোমেটিক ৰিং অ্যানাদার এৰোমেটিক ৰিং বেনজিন ৰিং অ্যানাদার ৰিং এনেকুৱা দুটা ৰিং থকাৰ কাৰণে ইয়াক কোৱা হয় পিউৰিন সেই কাৰণে আকৌ ছন্দটো কৈ দিও এডিনিন গুয়ানিন টুৰিন পিউৰিন দ্যাটস অল মুখস্থ হৈ গল এতিয়া এনেকুৱা স্ট্ৰাকচাৰ এতিয়া পাইৰামিডিনৰ চাও পাইৰামিডিন দেখাত কেনেকুৱা ওকে পাইৰামিডিন বিলাক এনেকুৱা সো এটা কৈ আকু সব জানাই তিনটা দেখাত সেমই হ'ব এইটো সোৱা এটা হৈ গল এই যে আৰু এটা হৈ গল এই যে আৰু তো স্ট্ৰাকচাৰত তিনটা প্ৰায় সেম কেইটা ৰিং দেখা পাই আছা ওয়ান ৰিং অ্যানাদার ৰিং সো তেনেহলে এইটো আকু থাইমিন এইটো আকু সাইটোসিন আৰু এইটো আকু ইউৰাসিল তিনটা আকু সো তিনটাৰ মাজত বেছি পাৰ্থক্য নাই সো অলপ পাৰ্থক্য আছে সোৱা
সোয়া টি এইটো হ'ব NH2 এইটো হ'ব আই থিংক O সবতে NH আছে ইয়াত NH আছে ইয়াত ইয়াতেও NH এনেকুৱা স্ট্ৰাকচাৰ আই থিংক মই যদি কাৰেক্ট হয় এনেকুৱাই হ'ব আৰু ইয়াতে হ'ব N ইয়াতে হ'ব অক্সিজেন মলিকুল এটা ইয়াতে এনেকুৱা ইয়াতে এটা অক্সিজেন মলিকুল NH আৰু H3C হৈ গ'ল এইটো হল থাইমিন পাই গ'লো আমি এইটো হল থাইমিন এইটো হল সাইটোসিন এইটো হল ইউরাসিল তো দেখা পাইছানে বস্তুটো তেনেহলে বস্তুটো ক্লিয়ার আহিছে ঘটনাটো যে ইয়াক পাইরিমিডিন কিয় কোৱা হয় এতিয়া পিকচাৰৰ দ্বাৰা গম পাই গলা সোৱা ব্লেক ব্লেক কৰি দিও এইটো সোৱা সো তেনেহলে সোৱা পিউরিন পাইরামিডিন একদম মই ক্লিয়ার কৰিব খুজু কোনো ধৰণৰ যাতে ডাউট না থাকে সো ইয়াত পিউরিনত দুটা রিং আছে ওয়ান রিং টু রিং ওয়ান রিং টু রিং তো গুয়ানিনতো দুটা রিং এডিনিনতো দুটা রিং অ্যারোমেটিক বেঞ্জিং রিং সেই কারণে ইয়াক কোৱা হয় পিউরিন আৰু ইয়াত সোৱা ওয়ান রিং ইন থাইমিন ওয়ান রিং ইন সাইটোসিন ওয়ান অ্যারোমেটিক বেঞ্জিং রিং ইন ইউরাসিল সো এই ওয়ান রিং থাকার কারণে দিজ আর পাইরিমিডিন দ্যাটস অল সো ইয়াত আর কি কঠিন বস্তু আছে তেনেহলে পিউরিন আৰু পাইরিমিডিনৰ পাৰ্থক্য পাই গলা তোমালোকে এডিনিন এন্ড গুয়ানিন আর পিউরিন Thymine, cytosine and uracil are pyrimidine. Adenine, guanine, purine have two rings in their structure. Pyrimidine have one ring in their structure. That's all. তো এতিয়া স্যার কব স্যার এইবিলাক রিং কি আমি মুখস্থ কৰিব লাগিব না লাগে জাস্ট তোমালোকে অলপ অলপ বুদ্ধি কৰি এইবিলাক স্ট্ৰাকচাৰ নিটৰ কাৰণে মনত ৰাখিব পাৰিবা সোৱা ইয়াত গুয়ানিনৰ স্ট্ৰাকচাৰত এইটো অক্সিজেন মলিকুল আছে কিন্তু এইটোত এডেনিনৰ স্ট্ৰাকচাৰত এই অক্সিজেন মলিকুলটো নাই তো ক্লিয়াৰলি পাৰ্থক্য পাই গলা ইয়াতে সো পাৰ্থক্য লোৱাৰ কাৰণে ইয়াত সহজ বুদ্ধি আছে সো সহজ বুদ্ধি কেইটা তোমালোকে জানি ললে তোমালোকে এইটো মনত ৰখাটো তোমালোকৰ কাৰণে সহজ হৈ যাব সো স্পেশালি ইয়াত সোৱা এইটো মলিকুল আছে বাকি এইটো কোনো কতো নাই বুজি পাইছা তেনেহলে থাইমিনটক পাৰ্থক্য কৰিব পাৰিবা এইটো দি সাইটোসিনটক NH2 দ্বাৰা পাৰ্থক্য কৰিব পাৰিবা সো তেনেহলে স্পেশাল কিছুমান ক্যাৰেক্টাৰ দি তোমালোকে এইবিলাক নিটৰ কাৰণে মনত ৰাখিব পাৰিবা সো বাকি ইয়াত কঠিন নাই সো আই থিংক তোমালোকে পিউৰিন আৰু পাইৰামিডিন সম্বন্ধে ধাৰণা হৈছে তোমালোকে বুজি পাইছা আই থিংক সো এতিয়া এইখিনি মুছি দিও তোমালোকৰ যদি হৈ গৈছে লোৱা যদি স্ক্ৰিনশ্বট ল'ব লাগে বুজিব লাগে পিউৰিন আৰু পাইৰামিডিন ওভাৰ যদি কোনোবা ডাউট থাকে তেনেহলে কমেন্ট বক্সত জনাবা এতিয়া তেনেহলে আমি মোটামুটি নাইট্ৰোজেনাছ বেসেছৰ বিষয়ে গম পালো নাইট্ৰোজেনাছ বেসেছ আৰু নাইট্ৰোজেনিক ক্ষাৰকবিলাক দুই প্ৰকাৰৰ বেসড অন देयर স্ট্ৰাকচাৰ পিউৰিন এণ্ড পাইৰামিডিন ওভাৰ আমি গম পালো কোনটোত কেনেকৈ স্ট্ৰাকচাৰ আছে এডিনিন আৰু গুয়ানিনৰ দুটা বেঞ্জিং ৰিং আছে আৰু বাকি কেইটাৰ এটা বেঞ্জিং ৰিং আছে ওভাৰ সো এতিয়া বেস পেয়াৰিং এইটো কাক কোৱা হয় বেস পেয়াৰিং তো জোৰ কেনেকৈ পাতে ইয়াক কোৱা হয় অসমীয়াত ক্ষাৰকীয় জোৰ তো ক্ষাৰকীয় জোৰ কেনেকৈ বান্ধে তো দ্যাট ইজ ইন্টাৰেষ্টিং তো মনত ৰাখিবা সদায় এডিনিন সদায় জোৰ বান্ধে থাইমিনৰ লগত মনত ৰাখিবা এডিনিন সদায় কাৰ লগত জোৰ বান্ধে টিৰ লগত সো এডিনিন সদায় থাইমিনৰ লগত জোৰ সেইকাৰণে কওঁ AT এৰ লগত টিৰ লগত জোৰ বান্ধে আৰু গুয়ানিনৰ লগত সদায় জোৰ বান্ধে সিৰ লগত সাইটোসিনৰ লগত সেইকাৰণে GC সেইকাৰণে আমি পৰতে সদায় এনেকৈ পঢ়ো ATGC তো এৰ লগত টি বাইন্ড কৰে আৰু জিৰ লগত সি সদায় জোৰ বান্ধে সো জোৰ বান্ধাৰ কাৰণে লাগে বন্ড বান্ধনীৰ দৰকাৰ কেনেকুৱা বন্ড হাইড্ৰোজেন বান্ধনী এৰ লগত আৰু থাইমিনৰ লগত এডেনিনৰ লগত থাইমিনৰ লগত দুটা হাইড্ৰোজেন বান্ধনী এইটো কি তেনেহলে এই যে মাজত যে দিলু এই দুটা হল হাইড্ৰোজেন বান্ধনী তো মই লিখি দিও এই দুটা কি এই দুটা হল হাইড্ৰোজেন বন্ডস সো এ আৰু টি এডেনিন আৰু থাইমিনৰ লগত দুটা হাইড্ৰোজেন বন্ড লাগে সো সেইকাৰণে দিছো ইয়াত লিখো two hydrogen bonds between adenine and thymine and there will be
3 হাইড্ৰোজেন বন্ড বিটুইন গুৱানিন এণ্ড সাইটোসিন সো জি আৰু সিৰ মাজত তেনেহলে কেইটা হাইড্ৰোজেন বন্ড 3 হাইড্ৰোজেন বন্ড 3 হাইড্ৰোজেন বন্ড তো হাইড্ৰোজেন বন্ডস অসমীয়াটো জানাই হাইড্ৰোজেন বান্ধনী বুলি কোৱা হয় তেনেহলে এইটো তোমালোকে জানিব লাগিব এই গুটেখিনি মিলি এই যে এ আৰু টি এই গুটেখিনি মিলি কোৱা হয় এজৰ ক্ষাৰক 1 বেস পেয়াৰ তো এ আৰু টি হল 1 বেস পেয়াৰ তো বি বেসৰ বি লোৱা হৈছে আৰু পেয়াৰৰ পি লোৱা হৈছে এই যে খোলাসা হৈ গল এনসার আহি গল হোয়াট ইজ মিন বাই বিপি বিপি মানে এই বেস বিলাক এই এডিনিন হল বেস এডিনিন হল ক্ষারক সেই কারণে এই ক্ষারক বিলাকে জোড়া পাতিছে কারণে ইয়াক কোৱা হয় ক্ষারকীয় জোর নাইবা ইংলিশত কোৱা হয় বেস বিলাক পেয়ার কৰিছে সেই কারণে কোৱা হয় বেস পেয়ার আৰু আমি এতিয়া গম পালো এডিনিন সদায় থাইমিনৰ লগত বেস পেয়ারিং কৰে কেইটা হাইড্ৰোজেন বান্ধনীৰ দ্বাৰা দুটা হাইড্ৰোজেন বান্ধনীৰ দ্বাৰা আৰু গুৱানিন আৰু সাইটোসিনে কেনেকৈ বান্ধনী কৰে কেনেকৈ জোৰ পাতে তিনিটা হাইড্ৰোজেন বান্ধনীৰ দ্বাৰা বুজি পালা তেনেহলে তোমালোকে ইয়াৰ পৰা ক'ব পাৰা সো জি সি ইয়াত কেইটা তেনেহলে বেস পেয়াৰ আছে এনাদাৰ 1 বেস পেয়াৰ আৰু এটা বেস পেয়াৰ ইয়াতে পালা টোটাল এতিয়া এই বোৰ্ডত মই কেইটা বেস পেয়াৰ ৰাখিছো দুটা কেইটা 2 বেস পেয়াৰ ৰাখিছো দুটা বেস পেয়াৰ ৰাখিছো এইটো এটা বেস পেয়াৰ এইটো এটা বেস পেয়াৰ তেনেহলে কেইটা বেস পেয়াৰ ৰাখিছো দুটা বেস পেয়াৰ ৰাখিছো আৰু বলে এটা আঁকি দিলো জি সি এ টি তেনেহলে টোটাল বেস পেয়ার কেইটা হল এটা বেস পেয়ার আৰু এটা বেস পেয়ার আৰু এটা বেস পেয়ার আৰু এটা বেস পেয়ার তেনেহলে টোটাল হৈ গল 4 বিপি চাৰিটা বেস পেয়ার হৈ গল এইবিলাক কোৱা হয় বেস পেয়ার তো ডিএনএ তেনেকৈ এই নাইট্ৰোজেনীয় ক্ষাৰকসমূহৰ নাইট্ৰোজেনাস বেসেস একচুয়ালি দে মেক বেস পেয়ার তেওঁলোকে বেস পেয়ার বনাই থাকে তেওঁলোকে বেস পেয়ার বনাই তেওঁলোকে ডিএনএটো বনায় ডিএনএটো তৈয়াৰ হয় মনত ৰাখিল হৈ গল ইয়াত এটা কোশ্চেন সুধো তেনেহলে কোৱাচোন এই দুটা বেস পেয়াৰৰ ভিতৰত কোনটো বেস পেয়ার বেছি স্ট্রং definitely the answer is G and C as there are 3 hydrogen bonds between guanine and cytosine so তিনিটা হাইড্ৰোজেন বান্ধনী থাকাৰ কাৰণে গুৱানিন আৰু সাইটোসিনৰ বন্ডটো অলপ স্ট্রং বন্ড ঠিক আছে এনি ডাউট হিয়ার I think you don't have any doubt যদি আরএনএ তো সদায় জানা আরএনএ সিঙ্গেল স্ট্যান্ডার্ড আরএনএ এটাহে স্ট্যান্ড থাকে ডিএনএ যেনেকুৱা দুটা স্ট্যান্ড ডিএনএ তৈয়াৰ হয় আরএনএ তেনেকুৱা এটা স্ট্যান্ড থাকে সদায় কিন্তু কেতিয়াবা আরএনএটো ডাবল স্ট্যান্ডার্ড হৈ যাব পাৰে যদি হয় তেনেহলে ইউৰাসিল কাল লগত বন্ড কৰিব তেনেহলে মনত ৰাখিবা সদায় এই টি ঠাইত আরএনএৰ ক্ষেত্ৰত মই লিখি আছো ইয়াত তো ইন কেস অফ আরএনএ যদি বেস পেয়ারিং কৰিব লাগে নরমালি সদায় নকৰে টি আরএনএ যেনেকুৱা বেস পেয়ার হয় কেতিয়াবা তো এই যেতিয়া বেস পেয়ার কৰিব লাগে তেতিয়া এ সদায় মনত ৰাখিবা ইউৰ লগত বেস পেয়ার কৰে তো ইয়াত দুটা হাইড্ৰোজেন বান্ধনী দুটা বান্ধনী দ্বাৰাই তেনেহলে ইউৰাসিল যদি আরএনএ ডাবল স্ট্যান্ডার্ড হ'ব লাগে যদি বেস পেয়ার কৰিব লাগে তেনেহলে ইউৰাসিল অলৱেজ পেয়ার উইথ এডিনিন অনলি তেনেহলে মনত ৰাখিবা যে ইয়াত এ টি ঠাইত খালি ইউ বহাই দিলে হৈ যায় সো তেনেহলে আরএনএৰ ক্ষেত্ৰত যদি ডাবল স্ট্যান্ড হয় তেনেহলে ইউ কাল লগত পেয়ারিং কৰিব এল লগত কেইটা হাইড্ৰোজেন বান্ধনী থাকিব 2 হাইড্ৰোজেন বন্ডস দুটা হাইড্ৰোজেন বান্ধনী থাকিব সো এইখিনি দিস অ্যাকচুয়ালি ইজ অ্যাবাউট দা বেস পেয়ারিং আই থিংক তোমালোকে বুজি পালা নাইট্ৰোজেছ বেস সম্বন্ধীয় ধাৰণাখিনি প্ৰায় শেষেই তো ইয়াত আৰু দুই এটা কথা আছে কৈ লওক তেনেহলে তো এতিয়া না কথাটো পিছত কম তো বি নাম্বাৰ কম্পোনেন্টলৈ আহো সো এ নাম্বাৰ কিন্তু নাইট্ৰোজেনাস বেসেস আছিল বি নাম্বাৰ কি আছে তেনেহলে বি নাম্বাৰ মনত পৰে তোমালোকৰ কি আছে পেন্টোজ সুগাৰ আছিল বি নাম্বাৰ যদি মনত কৰা তোমালোকে তেনেহলে আছিল পেন্টোজ সুগাৰ অসমীয়াত কি কোৱা হয় পঞ্চ শৰ্কৰা কোৱা হয় আচ্ছা লেটস ফাইন্ড আউট লেটস পোস্টমর্টম দ্য পেন্টোজ সুগার পোস্টমর্টম কৰি দিও পেন্টোজ সুগাৰটো আসলে পেন্টোজ সুগাৰটো কি ওকে চাই লওঁ তো পেন্টোজ সুগাৰ আসলে এটা মলিকুল কেনেকুৱা মলিকুল ভেৰি ইজি ওয়ান যত নেকি পাঁচটা এনেকুৱা ইয়াত এটা ইয়াত আৰু ইয়াত সো ইয়াত চোৱা এইটোত কেইটা কাৰ্বন আছে ভালকৈ লক্ষ্য কৰা তোমালোকেতো ভালকৈ বুজিবা I am not a chemist so ইয়াত 1 number carbon 2 3 4 and here it is 5 number carbon so 1 2 3 4 5 total 5 carbon
So there will be 5 carbon in the sugar. So this is one of the pentose sugar. So মই ইয়াত দুটা pentose sugar ৰাখিম. So এটা pentose sugar মই আকু এইবিলাক দি OH and OH এটা pentose sugar ৰাখিলো. So ক'ব পাৰা স্যাৰ এইটো pentose sugar নাম কি? মই আৰু এটা আঁকি লওঁ. আঁকি ল'লে ভাল হ'ব. So মই আৰু এটা pentose sugar আকু. এইটো আৰু এটা pentose sugar ৰাখিলো. So ইয়াত তেনেহলে কার্বন নাম্বার কিমান 1 2 3 4 and 5 হৈ গ'ল. So ইয়াত এইটো চোৱা OH but here it is H. So you can see there are two types of pentose sugar. মই ড্ৰ কৰিছো ব্ল্যাকবোর্ডত. এইটো এটা pentose sugar, এইটো এটা pentose sugar. Both are pentose sugar. Why they are pentose? Because it's have 5 carbons in their structure. 1 2 3 4 5 1 2 3 4 5 both have 5 carbons in their structure. But তোমালোকে ইয়াত অলপ পাৰ্থক্য নিশ্চয় দেখা পাই আছা. সো কোত পাৰ্থক্যটো দেখা পাই আছা ইয়াতে. সো এইটো স্ট্ৰাকচাৰত ইয়াত এটা হাইড্ৰক্সিল মলিকুল আছে যত নেকি ইয়াত এটা অক্সিজেন মলিকুল নাই. সো 2 নাম্বার কার্বনত কিবা এটা ঘটনা ঘটিছে. এইটো পেন্টোজ সুগাৰৰ 2 নাম্বার কার্বনত অক্সিজেন মলিকুলটো নাই আৰু এইটো পেন্টোজ সুগাৰৰ 2 নাম্বার কার্বনত হাইড্ৰক্সিল মলিকুলটো আছে. তো ইন্টারেস্টিংলি এই দুটাই হল পেন্টোজ সুগার. এইটো পেন্টোজ সুগার, এইটো পেন্টোজ সুগার. বাট ডিফারেন্স ইজ হিয়ার. 2 নাম্বার কার্বনত হাইড্রক্সিল মলিকুল আছে, ইয়ার 2 নাম্বার কার্বনত আছে হাইড্রোজেন মলিকুল আছে, অক্সিজেন নাই. দ্যাটস ওয়াই এই পেন্টোজ সুগাৰৰ নাম বেলেগ, এই পেন্টোজ সুগাৰৰ নাম বেলেগ. তোমালোকে জানা নমেনক্লেচাৰত এইবিলাকৰ নাম বেলেগ বেলেগ হৈ যায়. তো এইটোৰ যিটো নাম হ'ব, এইটোৰ নাম হ'ল রাইবোস. এইটোৰ নাম হ'ল রাইবোস আৰু এইটোৰ নাম হ'ল ডিঅক্সি রাইবোস. এতিয়া ক'ব পাৰা স্যাৰ রাইবোস কিয় কোৱা হ'ল? কাৰণ এইটো এটা অজ কিয় থাকে? অজ ক'ত থাকে? অজ সুগাৰত থাকে না, কাৰ্বহাইড্ৰেটত থাকে, শৰ্কৰাত থাকে. তো এইটো এটা রাইবোস. এইটো এটা রাইবোস, কিন্তু এই কেনেকুৱা রাইবোস? পেন্টোজ সুগার রাইবোস. সো এইটো রাইবোস, কিন্তু এইটো কোৱা হয় ডিঅক্সি রাইবোস. কাৰণ চোৱা 2 নাম্বার কার্বনত অক্সিজেন নাই, সেইকাৰণে ইয়াৰ নাম ডিঅক্সি রাইবোস. সো 2 নাম্বার কার্বনত অক্সিজেন মলিকুল নাই. দ্যাটস ওয়াই ইট ইজ ডিঅক্সি রাইবোস. এতিয়া তোমালোকে গম পাই আছা যে ইয়াৰ পেন্টোজ সুগাৰৰ কোনটো পেন্টোজ সুগাৰ ডিএনএত থাকে আৰু আৰএনএত থাকে, আৰু যিটোৰ কাৰণে নেকি ডিএনএৰ নামটো হৈছে ডিএনএ ডিঅক্সি রাইবো এণ্ড আৰএনএৰ নাম হৈছে রাইবোনিউক্লিক এসিড. এতিয়া এনসাৰ ওলালে যে এই রাইবোসটো থাকে আৰএনএত, এই রাইবোসটো থাকে আরএনএত আৰু এই ডিঅক্সি রাইবোস থাকে ডিএনএত. তেনেহলে মই ক'ব পাৰো এনেকৈ যে রাইবোস নামৰ পঞ্চশৰ্কৰা, রাইবোস নামৰ পেন্টোজ সুগাৰ ক্যান বি ফাউন্ড ইন দ্য স্ট্রাকচার অফ আরএনএ and deoxyribose pentose sugar found in the structure of DNA. And that's why RNA, the full form of RNA is ribonucleic acid. এই যে রাইবো শব্দ কিহৰ কাৰণে আহিল? এনসাৰ পাই গলা যে আরএনএ সেই কারণে কোয়া হয় রাইবোনিউক্লিক অ্যাসিড, বিকজ অফ রাইবোস সুগার ইজ প্রেজেন্ট ইন দেয়ার স্ট্রাকচার. রাইবোস সুগার ইজ এ পেন্টোজ সুগার, এটা পঞ্চশর্করা. ডিএনএ ফুল ফর্ম কোৱাচোন তোমালোকে? ডিঅক্সি রাইবোনিউক্লিক অ্যাসিড. ডিঅক্সি রাইবোনিউক্লিক অ্যাসিড. এতিয়া তো গম পালা যে ডিএনএ ডিঅক্সি রাইবোনিউক্লিক অ্যাসিড কিয় কোৱা হয়? কাৰণ ডিএনএৰ স্ট্রাকচাৰত এটা পেন্টোজ সুগাৰ থাকে যাৰ নাম হ'ল ডিঅক্সি রাইবোস, সেই কাৰণে ডিএনএৰ নাম ডিঅক্সি রাইবোনিউক্লিক অ্যাসিড. বুজি পালা?
আকৌ কৈ দিছোঁ ডিএনএ কিয় ডিঅক্সিৰাইবোনিউক্লিক এচিড কোৱা হয় কাৰণ ডিএনএত যিটো পঞ্চশৰ্কৰা বা পেণ্টোজ চুগাৰ থাকে সেইটোৰ নামেই হৈছে ডিঅক্সিৰাইবোজ আৰু আৰএনএক ৰাইবোনিউক্লিক এচিড কিয় কোৱা হয় কাৰণ আৰএনএত যিটো পেণ্টোজ চুগাৰ বা পঞ্চশৰ্কৰা থাকে তাৰ নাম হ'ল ৰাইবোজ আৰু দুটাৰ ষ্ট্ৰাকচাৰ তোমালোকে পাৰ্থক্য দেখাই পাই আছা ইয়াৰ 2 নম্বৰ কাৰ্বনত হাইড্ৰক্সিল মলিকুল আছে কিন্তু সেই ঠাইত এইটো পেণ্টোজ চুগাৰৰ 2 নম্বৰ কাৰ্বনত অক্সিজেন মলিকুল নাই অকল হাইড্ৰজেন মলিকুল আছে ইয়াত হাইড্ৰজেন আছে আৰু ইয়াত হাইড্ৰক্সিল মলিকুল আছে তেনেহলে পাৰ্থক্য যত হাইড্ৰক্সিল মলিকুল আছে হেতু হ'ব ৰাইবোজ যত হাইড্ৰক্সিল মলিকুল নাথাকি অকল হাইড্ৰজেন আছে হেতু হ'ব ডিঅক্সিৰাইবোজ কিন্তু দুটাই পেণ্টোজ চুগাৰ এটা আৰএনএত পোৱা যায় আৰু এটা ডিএনএত পোৱা যায় আৰএনএত পোৱা যায় ৰাইবোজ সেই কাৰণে আৰএনএ কোৱা হয় ৰাইবোনিউক্লিক এচিড ডিএনএত পোৱা যায় ডিঅক্সিৰাইবোজ সেই কাৰণে ডিএনএ কোৱা হয় ডিঅক্সিৰাইবোনিউক্লিক এচিড আই থিংক তোমালোকে এই নামৰ পোষ্টমৰ্টমটো এনসাৰ পাই গলা যে কিয় ডিএনএক ৰাইবোনিউক্লিক এচিড কোৱা হয় কিয় আৰএনএক ৰাইবোনিউক্লিক এচিড কোৱা হয় পাই গলা এতিয়ালৈকে তোমালোকে নাজানা এচিড কিয় কোৱা হয় পাম আমি সববিলাকৰ এনসাৰ পাম এইটোৰ দ্বাৰা এটা ডাঙৰ বস্তুৰ এটা মানে খুলাসা হ'ল যে ডিএনএৰ ফুল ফৰ্ম যে ডিঅক্সিৰাইবোনিউক্লিক এচিড আৰএনএৰ যে ৰাইবোনিউক্লিক এচিড কিয় কোৱা হয় আমি পেণ্টোজ চুগাৰৰ কাৰণেহে ইয়াক এনেকৈ নাম দিয়া হৈছে মনত ৰাখিবা তো পেণ্টোজ চুগাৰ তেনেহলে one of the major component of DNA ডিএনএৰ এটা মুখ্য অণু ডিএনএ গঠন হ'বৰ কাৰণে পেণ্টোজ চুগাৰ বা পঞ্চশৰ্কৰাটো জৰুৰী নাইট্ৰজেনাছ বেছটো জৰুৰী হেতুটো প্ৰাইম হেতুটো লাগিবই তাৰ পিছত দ্বিতীয় যেটো লাগিব হেতু হ'ল পেণ্টোজ চুগাৰ যেটো নহলে ডিএনএ নহয় ঠিক আছে আই থিংক তোমালোকে বুজি পালা এইখিনি মুছি দিও যদি তোমালোকৰ হৈছে যদি স্ক্ৰিনশ্বট ল'ব খোজা যদি লিখা নাই লিখি ল'বা আৰু ইয়াতো যদি কোনোবা ডাউট থাকে ইউ ক্যান পুট এ কমেন্ট ওকে So now the last molecule number 3 this very popular one is phosphate or phosphoric acid phosphate molecule বা phosphate অণু তো phosphate এটা তোমালোকে লাইফত বহুত বার আকিছা phosphate এটা কেনেকুৱা দেখা যায় phosphate কেনেকুৱা দেখা যায় এনেকৈ আকিছা না তোমালোকে এই যে এনেকৈ আকিছা এইটো হল এটা ফসফেট মলিকুল ওয়ান ফসফেট মলিকুল তো তোমালোকে ইয়াৰ ফৰ্মুলা কেমিক্যাল ফৰ্মুলা কেনেকৈ লিখা হে কাৰণে PO4 3- তো এনেকৈ তো লিখা না সো দিস ইজ এ ফসফেট অণু এটা ফসফেট মলিকুল সো এই ফসফেট মলিকুলটো ডিএনএ এর এটা কম্পোনেন্ট one of the major component so তেনেহলে আমি পাই গলো তিনটা কি মলিকুল তিনটা কি পাই গলো আমি যে এইটো সোয়া এই যে নেগেটিভ এনেকুৱা নেগেটিভ থকাৰ কাৰণে ইভেন ডিএনএ তো নেগেটিভ চার্জ হৈ যায় বুজি পাইছা তো আমি যে পাও ডিএনএ নেগেটিভ চার্জ অফ ডিএনএ তো আমি 3 কম্পোনেন্ট পাই গলো কিন্তু আমি আজি কিন্তু 3 কম্পোনেন্টৰ কথা আলোচনা কৰি পেলালো দিস আর দ্য 3 কম্পোনেন্ট অ্যাকচুয়ালি made a DNA what are the 3 component nitrogenous bases A T G C or U and pentose sugar in case of DNA it is deoxyribose in case of RNA it is ribose another one is phosphate molecule these 3 molecule actually required to draw or to draw a structure of DNA এটা DNA এর স্ট্রাকচার যদি বনাবো খোজা DNA টক যদি বুজিব খোজা তেনলে DNA এর ভিতৰত কি আছে these 3 components are there তো মই তিনিটা কম্পোনেন্ট আলোচনা কৰিলো নাও দ্য ইন্টারেস্টিং থিং হোয়াট আর দ্য বন্ডস প্রেজেন্ট ইন দ্য ডিএনএ তো এটা বন্ড কিন্তু পাই গৈছো অলরেডি বন্ডস কি বন্ডস ডিএনএ থাকে বন্ডস বান্ধনী কি থাকে ডিএনএ এটাত ডিএনএ টা স্ট্রাকচারত কি বান্ধনী থাকে সো নাম্বার 1 বন্ডস কিন্তু আমি পাই গৈছো অলরেডি এ আৰু টিৰ লগত কি বান্ধনী পাইছা তোমালোকে এটো পালা হাইড্রোজেন বন্ডস তো হাইড্রোজেন বন্ডস থাকে তো তেনেহলে এটা বন্ডস কি বন্ডস থাকে হাইড্রোজেন বান্ধনী থাকে তো এটা বান্ধনী কিন্তু আমি অলরেডি পাই আহিছো বা জি লগত সি এই তিনটা হাইড্রোজেন বান্ধনী তো হাইড্রোজেন বান্ধনী থাকে বুজি পালো নাম্বার বি আৰু এটা বান্ধনী থাকে ইয়াক কোৱা হয় ফসফোডাইএস্টার বন্ড তো ইয়াক অর এস্টার বন্ড বুলিও কোৱা হয় তো এইটো বন্ড থাকে সো ইয়াক ফসফোডাইএস্টার বন্ড কোৱা হয় বা এস্টার বন্ড কোৱা হয় কোত থাকে আমি যেতিয়া ডিএনএ মলিকুলার স্ট্রাকচার ড্র কৰিম তেতিয়া গম পাম যে ফসফোডাইএস্টার বন্ড কোত থাকে তথাপি কৈ দিও ফসফেট মলিকুল যে পালো আমি অলপ আগতে কম্পোনেন্ট সেই ফসফেট মলিকুল বাইন্ড কৰাৰ কাৰণে কার লগত সুগাৰৰ লগত বাইন্ড কৰাৰ কাৰণে এই বন্ডটো লাগে তেনেহলে কার মাজত বন্ডটো লাগে
সুগাৰ পেণ্টছ সুগাৰ যে পালোঁ ডিঅক্সিৰাইবোজ বা ডিঅক্সিৰাইবোজৰ লগত এটা ফসফেটক বাইন্ড কৰাৰ কাৰণে যেটো বান্ধনী হেতু হল ফসফোডাইএষ্টাৰ বান্ধনী তেনেহলে আমি ধৰি লোৱা এইটো হল পেণ্টছ সুগাৰ এইটো হল পেণ্টছ সুগাৰ তো পেণ্টছ সুগাৰৰ লগত এটা আমি ফসফেট বাইন্ড কৰাব লাগে ধৰা এইটো এটা ফসফেট মলিকুল তেনেহলে এই ফসফেটক বাইন্ড কৰাৰ কাৰণে ইয়াৰ পৰা ইয়ালৈকে যেটো বান্ধনী লাগিব এইটো হ'ব ফসফোডাইএষ্টাৰ বান্ধনী তেনেহলে এইটো এটা পেণ্টছ সুগাৰ আৰু এইটো এটা ফসফেট তেনেহলে পেণ্টছ সুগাৰ আৰু ফসফেটৰ মাজত যেটো বান্ধনী দেখা পাই আছে this bond is known as ester bond or phosphodiester bond যেটো নেকি ডিএনএ স্ট্রাকচার বনাওতে রিকোয়ার্ড সো তেনেহলে এক নাম্বার বন্ড হাইড্রোজেন বন্ড দুই নাম্বার বন্ড ফসফোডাইএষ্টার বন্ড এন্ড নাম্বার 3 আমি কোনটো বন্ড চাই লেটস সি নাম্বার 3 যেটো বন্ড হেটো কোৱা হয় an glycosidic bond তো an glycosidic bond স্পেশাল বন্ড যেটো তোমালোকে পাবা এইটো এটা কোত পাবা ডিএনএ বনাওতে পাবা কেনেকৈ পাবা সোয়া কোত পাবা এইটো সোয়া সো ধৰি লোৱা এইটো এটা নাইট্ৰোজেনাস বেসিস সো ধৰি লোৱা এইটো হল টি থাইমিন তো এই থাইমিনৰ লগত সে কানেক্ট কৰিব লাগে কাক কানেক্ট কৰিব লাগে এটা পেণ্টছ সুগাৰক কানেক্ট কৰিব লাগে সে ধৰা এইটো এটা পেণ্টছ সুগাৰ সো এই যে এটা নাইট্ৰোজেনাস বেস আৰু এটা সুগাৰ এই যে দুটা মলিকুলক যে বন্ড কৰিছে এই যে মাজৰ বন্ডটো হল glycosidic bond তেনেহলে these three bonds are required to draw a fine structure of DNA তেনেহলে গুটেখিনি সামাৰাইজ কৰো there are total 3 components major components are found in the structure of DNA number 1 nitrogenous bases adenine guanine thymine cytosine in case of RNA uracil number 2 component is pentose sugar the two pentose sugars are present in case of DNA it is deoxyribonucleic acid in case of RNA it is ribonucleic acid ribose so in case of RNA it is ribose in case of DNA it is deoxyribose so this second number of component pentose sugar third number component is phosphate so phosphate moi dekhalu so these three are major component of DNA but there are three special bonds present in the DNA these are three bonds present in the DNA number 1 bonds is hydrogen bonds A and T 2 hydrogen bond guanine and cytosine 3 hydrogen bond these 2 hydrogen bonds required to draw a DNA another is phosphodiester bond the bond between phosphate molecule and sugar molecule these are ester bond or phosphodiester bond to phosphodiester likha jodi kosto lage ester bond likhiba same the phosphate molecule aru sugar molecule ekelog korar karone eto bond lage eto hol ester bond another is glycosidic bond ক'ত পোৱা যাব এন গ্লাইকোসিডিক বন্ড ক'ত পোৱা যাব ইন বিটুইন দা নাইট্ৰোজেনাস বেসেস যেনেকুৱা থাইমিন সাইটোসিন গুয়ানিন এডিনিন এইবিলাকৰ লগত এটা সুগাৰ যেতিয়া তোমালোকে জোৰা লগাবা ইন বিটুইন দা সুগাৰ এন্ড নাইট্ৰোজেনাস বেসেসৰ মাজত যেটো বন্ড থাকিব হেটো বন্ডক কোৱা হ'ব গ্লাইকোসিডিক বন্ড these three bonds are required to draw a fine structure of DNA এতিয়া কিন্তু আমি রেডি ডিএনএ টো কিন্তু ড্র করার কারণে আমি রেডি কারণ আমি ডিএনএ কি কি কম্পোনেন্ট থাকে হেটোও জানো ডিএনএ কি কি বন্ডস থাকে হেটোও জানো সো এতিয়া কিন্তু আর আমার দেরি করার কোনো দরকার নাই লেটস ড্র এ ফাইন স্ট্রাকচার অফ ডিএনএ বাট ইন দ্য নেক্সট ভিডিও সো সাবস্ক্রাইব করা আৰু বেল আইকনটো দবাই দিয়া যাতে নেক্সট ভিডিওটো তোমালোকে পাই যোৱা আই থিংক তোমালোকে যদি যিখিনি কলো ইয়াত যদি কোনো ডাউট থাকে তোমালোকে মোক সুধিব পাৰা you can put a comment on the comment box and you can mail me in the mail and I can give my number so you can WhatsApp me like that so you can WhatsApp me in this number so if you need the Assamese note of this chapter and English note of this chapter I can send you and if you have doubt you can directly ask question in this WhatsApp number and you can give me mail
in the saifulassam@gmail.com. আৰু যদি কিবা কোশ্চেন তোমালোকৰ থাকি যায় ইউ ক্যান আস্ক মি ইন দ্য হোৱাটছআপ মই ক্লিয়াৰ কৰাৰ চেষ্টা কৰিম আৰু লগত থাকা নেক্সট ভিডিঅ'ত ডিএনএৰ ফাইন ষ্ট্ৰাকচাৰ ড্ৰ কৰি আছোঁ কাৰণ আমি এতিয়া কম্পোনেণ্টবিলাক গমেই পাইছোঁ নহয় ডিএনএৰ ফাইন ষ্ট্ৰাকচাৰ উইল ড্ৰ ইন দ্য নেক্সট ভিডিঅ' and that video will be tagged as a the molecular structure of DNA আণবিক গঠন. Thank you everyone. See you in the next video. Bye bye.